তিনিটা বস্তুৱে জীৱনত কাকো অপেক্ষা নকৰে, জন্ম মৃত্যু আৰু সময়। তিনিটা বস্তু জীৱনত এবাৰহে পোৱা যায়, পিতৃ মাতৃ আৰু যৌৱন। তিনিটা বস্তু সদায় নিজৰ অধীনত ৰাখিব লাগে, কাম ক্ৰোধ আৰু মোহ। তিনিজনক সদায় সন্মান কৰিব লাগে, পিতৃ মাতৃ আৰু গুৰু। তিনিটা বস্তু সদায় স্মৰণ কৰি চলিব লাগে, ঈশ্বৰ মৃত্যু আৰু প্ৰেম। তিনিটা বস্তুৰ পৰা নিজকে বচাই চলিব লাগে, কুসংগত আত্মস্বাৰ্থ আৰু পৰনিন্দা। তিনিজনৰ প্ৰতি সদায় দয়ালু হ'ব লাগে, নাবালক ভোকাতু আৰু পাগল। তিনিটা বস্তু ওলাই গ'লে ঘূৰি নাহে, শৰ মুখৰ কথা আৰু প্ৰাণবায়ু। তিনিটা কথা কেতিয়াও পাহৰিব নালাগে, কৰ্তব্য ঋণ আৰু আত্মসন্মান। তিনিটা বস্তুৱে জীৱন নষ্ট কৰিব পাৰে, কুচৰিত্ৰ আলাসা কুসংগত। তিনিটা বস্তুৱে আয়ুস কমায়, অসৎ চিন্তা পৰ অনিষ্ট পৰচৰ্চা। তিনিটা বস্তুৱে জীৱনত মহৎ কৰি তোলে, সৎ চিন্তা পৰিশ্ৰম আৰু অধ্যয়ন। ধন্যবাদ।